এয়া কোনো ৰাজনৈতিক সভাৰ দৃশ্য নহয় তেওঁ কোনো ৰাজনৈতিক নেতা অস্ত্ৰ নিগৰাই সন্মানেৰে এজন শিক্ষকক বিদায় দিয়াৰ দৃশ্য এয়া কচুৱাৰ লুটুমাৰীত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য চকুলো টকি সন্মানেৰে বিদায় দিলে এজন শিক্ষকক নিজেই জ্বলি 10 জনক জ্ঞানৰ পোহৰেৰে পোহৰাই তোলা এজন শিক্ষকৰ বিদায়ৰ দৃশ্য হয় নগাঁও জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত লুটুমাৰী আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল ৰহিমৰ বিদায় সভা আৰু সম্বৰ্ধনা সভাৰ এক ব্যতিক্ৰমী দৃশ্য এয়া অঞ্চলটোৰ শৈক্ষিক সামাজিক আদিৰ দিশত স্থানীয় ৰাইজৰ লগত সহযোগিতা কৰি অহা শিক্ষক আব্দুল ৰহিমৰ শিক্ষকতা জীৱনৰ অন্তিম দিনটোত অশ্ৰু নিগৰাই বিদায় দিলে অঞ্চলবাসীৰ লগতে স্থানীয় ৰাইজ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে বিষয়ে দিয়া ক'বলৈ গ'লেতো বহুত কৈও শেষ নহয় এই বিদ্যালয়খনত মই নিজেও পঢ়ি গৈছোঁ যিটো অৱস্থা আছিলে মাত্ৰ এইখিনিতে এটা সৰু মানে বাঁহৰ বিল্ডিং আছে তাৰপিছত স্কুলখনকে যি জৰাজীৰ্ণ অৱস্থাত ষ্টুডেণ্টটো নাইকিয়া হ'ল কমি 23জন পাইছিলোঁ 23 জনৰ পৰা আহি ছাৰৰ প্ৰচেষ্টাতে আৰু এজন মোৰে শিক্ষাগুৰু LP পঢ়াইছে মোক হাইটো পঢ়াইছে তাৰপিছত তেখেতেও ইয়াতে পাঠদান কৰি পেলাই বৰ্তমান অৱসৰ লৈছে আৰু আজি মানে এই সভাখন পাতি যিটো অনুভৱ হৈছোঁ বিদ্যালয়খন প্ৰায় 200জন ছাত্ৰ ছাত্ৰী মাত্ৰ ৰিটায়াৰ্ড হৈ গৈ এতিয়া এগৰাকী শিক্ষয়িত্ৰী বৰ্তমান তেওঁ এনেকুৱা ভাগ্যই ভাল বুলি ক'ব লাগিব এই পৰহিদিনাখন টেটৰ পৰা ৰেগুলাৰ হৈ আহি পোনে প্ৰধানৰ দায়িত্ব যে যিখিনি ছাত্ৰ ছাত্ৰীৰ পৰা এগৰাকী শিক্ষয়িত্ৰী যে এইটো ৰুমত থাকিবনে এইটো ৰুমলৈ আহিবনে সেইটো ৰুমলৈ যাব যদি এটা ক্লাছ কৰে আৰু বাহিৰৰ ল'ৰা ছোৱালীখিনিক নাই বাহিৰত ফিল্ডত উপায়তো নাই আমি বিভাগীয় কৰ্তৃপক্ষক আবেদন বহুতবাৰ জনাইছোঁ বহুতবাৰ দিছোঁ কয় আমি উপমহলত যোগাযোগ কৰি আছোঁ আপোনালোকৰ বিদ্যালয়ত শিক্ষক পঠাইছোঁ বুলি কয় কিন্তু আজি তাৰিখলৈকে এতিয়ালৈকে শিক্ষক আহিয়ে পোৱা কি ক'ব চৰকাৰলৈ কিবা আহ্বান কৰিব চৰকাৰলৈ কি আহ্বান কৰিব আপুনি চৰকাৰলৈ মই এইটোৱে মানে আহ্বান জনাম যিহেতুকে আমাৰ বিদ্যালয়খনত বহু ছাত্ৰ এগৰাকী শিক্ষয়িত্ৰীক মানে পাঠদান দিয়াটো কোনো সম্ভৱেই নহয় সেইটো কাৰণে মই বিনম্ৰভাৱে মই এই বিদ্যালয়ৰ সভাপতি পৰিচালনা সমিতিৰ সভাপতি হিচাপে বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে এই বিদ্যালয়খনলৈ অতি কমেও 4জন শিক্ষক যাতে তাৰ বাবে মই কৰ্তৃপক্ষলৈ আবেদন জনাইছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কঠিয়াতলী।